এই যে আমি এতিয়া আজি যে আলোচনা কৰিলোঁ, কি আলোচনা কৰিলোঁ যে অসমখন কেনেকৈ ধনী কৰিব পাৰি তাৰ টোটেল ইকনমিক এটা প্ৰগ্ৰেম উলিয়াইছোঁ। আজিলৈকে কোনো ৰাজনৈতিক দল, কোনো অৰ্থনীতিবিদ, কোনো সমাজসেৱক, কোনো মানুহে এটা মডেল উলিয়াব পৰা নাই যে অসমৰ অৰ্থনৈতিক ভৱিষ্যত কেনেকুৱা হ'ব লাগে। অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে আমি পাঁচটা স্তৰযুক্ত এটা মডেল উলিয়াইছোঁ। 1 নম্বৰ স্তৰটোৰ নাম দিছোঁ আমি সেউজ স্বৰাজ, অৰ্থাৎ অসমৰ গাঁৱে ভূঞে 100% ইৰিগেশ্যনৰ ব্যৱস্থা কৰি অসমৰ গাঁৱৰ পথাৰবিলাক সদায় চিৰসেউজীয়া কৰি ৰখা। পথাৰত ব্যৱসায়িক খেতি আৰু গাঁৱৰ যিবিলাক বাৰী আছে বাৰীবিলাকত মানে স্বাৱলম্বী হোৱা, এইটো 1 নম্বৰ। 2 নম্বৰ আমাৰ যিটো মডেল সেইটো হ'ল গ্ৰাম্য স্বৰাজ, অৰ্থাৎ প্ৰতিখন গাঁৱত এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি খুলিম, এইটো 2 নম্বৰ মডেল। আৰু প্ৰত্যেকখন গাঁৱৰ মানুহক চাকৰি দিম, কোনো মানুহে গৈ এই ছিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বেংগলোৰ যাব নালাগে। 3 নম্বৰ আমাৰ প্ৰজেক্টটো হ'ল যে টাউনৰ মানুহবিলাকৰ কাৰণেও আমি ইণ্ডাষ্ট্ৰি খুলিম, টাউনৰ বস্তুবিলাকক লৈ আৰু গাঁৱত প্ৰডাকশ্যন হোৱা বস্তুবিলাকক লৈ ইণ্ডাষ্ট্ৰি। আৰু টাউনৰ যিমানবিলাক এই যে ব্লিংকিট আহিছে কি কয় এইবিলাক, জমেটো আহিছে, তাৰপিছত এইটো কি কয় আপোনাৰ ফ্লিপকাৰ্ট আহিছে, তাৰপিছত আমাজন আহিছে, এইবিলাকৰ বিপৰীতে আমাৰ নিজস্ব অসমীয়া মানুহৰ নেটৱৰ্ক, ব্যৱসায়িক নেটৱৰ্ক কৰিম, এইটো 3 নম্বৰ টাউন। 4 নম্বৰটো আমি কৈছোঁ যে আমি অসমখনক পেছাদাৰী এখন অসম কৰিম। প্ৰত্যেকজন অসমীয়া যিজন মানুহে ধৰক ছিকিউৰিটি গাৰ্ড কৰিবলৈ যাব, স্কুল এৰি দিলে, কলেজ এৰি দিলে, মই ছিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে তেওঁক কি কৰিম জানেনে? তেওঁক মই মব মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, অস্ত্ৰ কেনেকৈ চলাব লাগে, তাৰ বেটেলিয়ান ট্ৰেইনিং দি পঠিয়াম, যাতে তেওঁ দৰমহা বেছিকৈ পায়, স্কিল্ড হয়। আমাৰ মানুহবিলাক অকল হাজিৰা কৰা যাতে মানুহ পৰিণত নহয়। আৰু পঞ্চমটো কি জানেনে? পঞ্চমটো হ'ল যে বজাৰ দখল কৰা, অসমৰ বজাৰ দখল কৰা, উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ দখল কৰা, ভাৰতৰ বজাৰ দখল কৰা আৰু পৃথিৱীৰ বজাৰ দখল কৰা। আৰু বিশেষভাৱে অসমক ছাউথ ইষ্ট এছিয়াৰ মানে বজাৰৰ কেন্দ্ৰবিন্দুত পৰিণত কৰাটো হ'ল মোৰ লক্ষ্য। সেই তেনেকুৱা ধৰণৰ এটা অৰ্থনৈতিক নতুন মডেল গঢ়ি তুলিছোঁ। যদি চৰকাৰ হয় তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমখন বদলাই অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিব। 6 তাৰিখে বাজেট অধিৱেশন আহি আছে, অৰ্থনৈতিক দিশটো বা কোনবিলাক দিশ সামৰি লোৱাটো বিচাৰে? মানে হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক মডেলটো হ'ল যে টাটাক ছেমি কণ্ডাক্টৰ বনাবলৈ দিব লাগে, জাপানৰ পৰা ভিক্ষা ল'ব লাগে, আদানীক আমাৰ থকা কি কয় আপোনাৰ এয়াৰপৰ্টটো দি দিব লাগে, আদানী, আম্বানী আৰু আমাৰ ৰামদেৱক আমাৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ, আমাৰ ৰাভা মানুহৰ মাটিবিলাক দি দিব লাগে। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক মডেল। তেওঁৰ মতে এনেকুৱা মডেল কৰিলেহে মানে অসমৰ মানুহৰ উন্নতি হ'ব। মই আকৌ তাৰ বিপৰীতে এটা নতুন মডেল উলিয়াব কৈছোঁ। মই সেইদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছোঁ। মানে আপোনালোকে জানে যে মই সদায় মানে কি কয় আপোনাৰ আমাৰ বাজেটৰ আগত মই সদায় শিৱসাগৰৰ কাৰণে কিবা দিব লাগিব বুলি সদায় এটা মেমৰেণ্ডাম দিওঁ। এইবাৰো এখন মেমৰেণ্ডাম ৰেডি ৰাখিছোঁ। মই মেমৰেণ্ডাম দিবলৈ ফোন কৰোঁতে মই তেওঁক কৈছোঁ, বহুত দেৰি কথা পাতিছোঁ। তেতিয়া তেওঁক মই কৈছোঁ যে দাদা, অসমখন প্ৰকৃত অৰ্থত আপুনি যিমতে কৰিছে সেইমতে উন্নতি নহয়, মই কেনেকৈ উন্নতি হ'ব পাৰে তাৰ এটা মডেল উলিয়াইছোঁ, সেই মডেলটো আপোনাক দিব খোজোঁ। তেওঁ কৈছে যে তুমি 1 ঘণ্টাৰ মোৰ লগত কথা পাতি পেলাই আহি যোৱা। 1 ঘণ্টা, পূৰা 1 ঘণ্টা আমি সেই মডেলৰ ওপৰত কথা পাতিম।